নমস্কাৰ স্বাগতম জনালো অন্য এটা ভিডিঅ'লৈ আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ পিজিটিৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিলে জিটিৰ ৰিজাল্ট ঘোষণা কৰিবলৈ বাকী আছে এবাৰ জিটিৰ আপোনালোকৰ কাট অফটো কমিব কমাৰ কাৰণ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কি কাৰণত ইয়াৰ কাট অফটো কমিব ইতিমধ্যে 1:1 ৰেচিঅ'ত আমাৰ পিজিটিৰ যিখিনি কেণ্ডিডেট সেইখিনি সিলেকশ্যন কৰা হৈছে কোৱালিফাইড হৈছে আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে সমাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু এইখিনিৰ আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত হোৱাৰ পিছত হয়তো আমাৰ 12-13 তাৰিখ মানে ইয়াৰ যি আমাৰ জিটিৰ ৰিজাল্ট সেইখিনি ঘোষণা কৰিব আৰু 10 অক্টোবৰ তাৰিখে যিহেতু নিযুক্তি আছে অক্টোবৰ 10 তাৰিখে 1:1 ৰেচিঅ'ত যিহেতু কেণ্ডিডেট সিলেকশ্যন হৈছে আৰু ইয়াত যিহেতু দ্বিতীয় আমাৰ কোনো সিলেকশ্যন আপোনালোকৰ স্কিল টেষ্টে হওক বা ভাইভা তেনেকুৱা কোনো ধৰণৰ নাই সেইকাৰণে আপোনালোকৰ যোনসকলে পিজিটিত কোৱালিফাইড হ'ল পিজিটি আপোনালোকৰ সেইসকল আৰু জিটিত কোৱালিফাইড নহয় আপোনালোকৰ জিটিত সেইসকল কোৱালিফাইড নহয় কাৰণ যদি জিটিত কোৱালিফাইড হ'বলৈ যায় তেনেহ'লে অভাৰলিপিং হ'ব অভাৰলিপিং হৈ বহুতখিনি ভেকেণ্ট হৈ থাকি যাব ভেকেণ্ট আপোনালোকৰ থাকি যাব সেইকাৰণে এইবাৰ ইয়াৰ আমাৰ যি কাট অফ আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ কাট অফটো কমি যাব কাৰণ বহুতো কেণ্ডিডেট আছে যোনসকলে জিটিটো আপোনালোকৰ কোৱালিফাইড হ'ব আৰু পিজিটিটো কোৱালিফাইড হ'ব আৰু যিহেতু 1:1 ৰেচিঅ'ত গৈছে সেইকাৰণে পিজিটিখিনি আপোনালোকৰ ফাইনেল ৰিজাল্ট প্ৰস্তুত হোৱাৰ পিছতহে এইখিনি জিটিৰ ৰিজাল্ট ঘোষণা কৰিব আৰু কাট অফটো আপোনালোকৰ কমা দেখিবলৈ পাব গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে ধন্যবাদ